ওদিকে বিধানসভা নির্বাচনে অসমে ফের গেরুয়া ঝড় হোজাই আসন থেকে জয়ী বিজেপির শিলাদিত্য দেব প্রায় ৬৬,০০০ ভোটের ব্যবধানে জয়ী বিজেপি প্রার্থী। জয়ের পর সপরিবারে দুর্গা মন্দিরে পুজো দেন তিনি। এনকেটিভি বাংলার মুখোমুখি শিলাদিত্য দেব। নিশ্চিতভাৱে স্বাগত। ১০০ নং হোজাই বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ পৰা যিগৰাকী আচলতে মনোনীত হৈছিল শিলাদিত্য দেৱ, ইতিমধ্যে বিপুল ভোটত তেওঁ জয়যুক্ত হোৱাৰ পিছৰ পৰাই হোজাই যি শংকৰদেৱ নগৰ কাৰ্যালয়ৰ পৰা এক প্ৰকাৰ বিশাল আচলতে ৰেলীৰে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শিলাদিত্য দেৱক। আৰু আমি এই মুহূৰ্তত শিলাদিত্য দেৱক আমি লগ পাইছোঁ, গতিকে আমি অকণমান প্ৰতিক্ৰিয়া অকণমান নামি ল'ম এই মুহূৰ্তত যে জয়লাভৰ পিছত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া। এয়া মোৰ কিনো জয়, এইটো ৰাইজৰ জয়, হোজাইবাসীৰ জয়। কাৰণ হোজাইবাসী যি প্ৰকাৰে আশীৰ্বাদ কৰিছে, মানে মই চিৰকৃতজ্ঞ হৈ থাকিম, মই ঋণী হৈ থাকিম। আৰু মোৰ এতিয়া কৰ্তব্য আৰু বাঢ়ি গৈছে, মানে যিমান পাৰোঁ সিমান কাম কৰিম। আৰু হোজাইক কেনেকৈ আমি গোটেই অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা শ্ৰেষ্ঠ মানে সমষ্টি আমি বনাব পাৰোঁ, তাৰ বাবে কাম কৰি যাম। এতিয়া কি ক'ম আৰু এতিয়া যিহেতু পশ্চিমবংগৰ বিষয়টো অকণমান কৈ দিওঁ। চাওক, পশ্চিমবংগৰ যি ৰিজাল্ট, আৰু সেই সময়ত আমিও গৈছিলোঁ, অসমৰ পৰা আমি প্ৰায় ৫০-৬০জনমান মানুহ কাৰ্যকৰ্তাসকল গৈছিলোঁ। এটা বস্তু আমি দেখিছোঁ তাত, যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ বহুত পপুলাৰ পশ্চিম বাংলাত। আৰু যি প্ৰকাৰে ৰাইজ তেওঁক সঁহাৰি দিছে, আমি তাতে কাম কৰি থকা সময়তে গম পাইছোঁ যে আমি অসমতো যে চুইপ কৰিম, অসমত যে আমি যে মানে এটা ভাল এটা আমাৰ যে ফল আহিব, সেইখিনি আমি মানে পশ্চিম বাংলাৰ মানুহৰ ৰেছপন্সৰ পৰা গম পাইছোঁ। সেইকাৰণে আজি এইটো আমাৰ গৌৰৱৰ কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হি ইজ ওৱান অফ দি ফেচ অফ ইণ্ডিয়া। মন্ত্ৰিত্ব আশা এবাৰ কৰিব? চাওক, মই কোনো এপ্লাই কৰা নাই, টিকেটৰ কাৰণে এপ্লাই কৰা নাছিলোঁ। আমি বিজেপি যিসকল কাৰ্যকৰ্তা, আমি নিবিচাৰোঁ, আমাক যি দায়িত্ব দিয়া হয় সেইখিনি পালন কৰোঁ। মানে হোজাই অনাগত দিনত আপোনাৰ হোজাইৰ বহু সমস্যা দূৰ হ'ব? নিশ্চয় হ'ব, নিশ্চয় হ'ব। কিছু সপোন চাইছিলোঁ, ৰৈ গৈছিল, সেইখিনি যেন আমি কৰিব পাৰোঁ। আৰু লগতে প্ৰত্যেকটা গাঁও পঞ্চায়তত যাম, আমাৰ ৰাইজৰ লগত কথা পাতিম, আৰু আমি নতুনকৈ কি কৰিব পাৰোঁ সেইখিনিও আমি বিচাৰি ওলাম। কি লাভ হ'ব? কিমান কিমান? 6th পজিশ্যন। 6th পজিশ্যন আহিছে। আচ্ছা, মই নাজানিছিলোঁ, কিন্তু এয়া ৰাইজৰ কাৰণে হৈছে। কাৰণ ৰাইজৰ যি মৰম, হোজাইবাসীৰ যিটো মোৰ প্ৰতি তেওঁলোকৰ মৰম, আৰু তেওঁলোকৰ যিটো আস্থা বিজেপিৰ ওপৰত, তেওঁলোকৰ যি বিশ্বাস নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, সেয়াৰ প্ৰতিফলন হৈছে। আৰু তাৰ বাবে আমি ইমান ভোট লাভ কৰিব সক্ষম হৈছোঁ। শুভেচ্ছা জনালোঁ আপোনালৈ। আৰু এয়া আছিলে শিলাদিত্য দেৱ। আমি কৈছোঁৱে যে ইতিমধ্যে বিপুল ভোটত ইতিমধ্যে তেওঁ জয়যুক্ত হৈ এইদৰে আচলতে যি হোজাই শিৱবাৰী আছে, শিৱবাৰী মন্দিৰত ইতিমধ্যে তেওঁ সেৱা ল'বলৈ ইতিমধ্যে এই নিশাৰ ভাগত উপস্থিত হৈছেহি।